প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত ওলাইছে এটা খুন আৰু ৰেয়াৰ আৰ্থ এলিমেন্ট আৰু এই বৃহৎ খবৰ লাভ কৰা হৈছে এফালে চলি আছে ধুবুৰী গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে নেশ্যনেল জুলজিকেল সাৰ্ভে ৰিপৰ্টত এক ডাঙৰ তথ্য প্ৰকাশ পাইছে অসমত এতিয়া মাটিৰ তলত খুন ওলাইছে মাটিৰ তলত কেইবাটাও খনিজ সম্পদ ওলাইছে আৰু ধুবুৰী গোৱালপাৰাত বৃহৎ খুনৰ খনি থকাৰ তথ্য প্ৰকাশ পাইছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো উচ্ছেদৰ মাজতে এক ডাঙৰ খবৰ আহি পৰিছে উচ্ছেদৰ মাজতে এক ডাঙৰ খবৰ ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত খুনৰ ভাণ্ডাৰৰ তথ্য প্ৰকাশ পাইছে অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেন্ট ৰেয়াৰ আৰ্থ মেগনেট লাইমষ্টোন এই সমূহ খনিজ সম্পদ পোৱা গৈছে অসমৰ মাটিৰ তলত পোৱা গৈছে সোণৰ আকৰ গ্ৰেফাইট লুৰ আকৰ ভেনাডিয়াম আৰু সিলিকা এই সমূহ খনিজ সম্পদ এতিয়া পোৱা গৈছে অসমত সমগ্ৰ উত্তৰ পূবত মুঠতে 38টা খনিজ সম্পদৰ ভাণ্ডাৰ পোৱা গৈছে এক ডাঙৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত সেই খবৰ জনাইছো অসমৰ কাৰ্বি আংলঙত 28.8 নিযুত টন ৰেয়াৰ আৰ্থ ৰিচ সাইনাইটৰ ভাণ্ডাৰ আছে সেই তথ্য প্ৰকাশ পাইছে এতিয়া ডিমা হাছাওত পোৱা গৈছে 1490 নিযুত টন লাইমষ্টোন ডিমা হাছাওতো মাটিৰ তলত আছে লাইমষ্টোন গোলাঘাট জিলা আৰু কাছাৰত বহু নিযুত টন সিলিকাৰ ভাণ্ডাৰ থকাৰ তথ্য প্ৰকাশ পাইছে কাৰ্বি আংলঙৰ সামচাম্পি পাহাৰ আৰু সামতেৰান পাহাৰত ৰেয়াৰ আৰ্থ এলিমেন্টৰ বিশাল ভাণ্ডাৰ ধৰা পৰিছে এই মুহূৰ্তত জনাইছো অসমৰ জিলাই জিলাই এতিয়া ৰেয়াৰ আৰ্থ এলিমেন্ট ওলাইছে ধুবুৰী গোৱালপাৰা আৰু কোকৰাঝাৰতো বিশাল পৰিমাণৰ খনিজজাত দ্ৰব্যৰ ভাণ্ডাৰ থকাৰ কথা ধৰা পৰিছে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশ পাইছে এই ডাঙৰ তথ্য এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে এফালে উচ্ছেদ অভিযান চলি আছে ধুবুৰী গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত এতিয়া তাৰ মাজতে মাটিৰ তলত ওলাইছে খুন ধুবুৰী গোৱালপাৰা মাটিৰ তলত খুনৰ ভাণ্ডাৰ পোৱা গৈছে অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেন্ট ৰেয়াৰ আৰ্থ মেগনেট লাইমষ্টোন আৰু খুনৰ আকৰ গ্ৰেফাইট লুৰ আকৰ ভেনাডিয়াম আৰু সিলিকা পোৱা গৈছে অসমৰ মাটিৰ তলত অসমৰ কাৰ্বি আংলঙত পোৱা গৈছে 28.8 নিযুত টন ৰেয়াৰ আৰ্থ ৰিচ সাইনাইটৰ ভাণ্ডাৰ ডিমা হাছাওতো পোৱা গৈছে 1490 নিযুত টন লাইমষ্টোন গোলাঘাট জিলা আৰু কাছাৰত বহু নিযুত টন সিলিকাৰ ভাণ্ডাৰ আছে কাৰ্বি আংলঙৰ সামচাম্পি পাহাৰ আৰু সামতেৰান পাহাৰত ৰেয়াৰ আৰ্থ এলিমেন্টৰ বিশাল ভাণ্ডাৰ ধৰা পৰিছে আমি জনাই আছো ধুবুৰী গোৱালপাৰা আৰু কোকৰাঝাৰতো বিশাল পৰিমাণৰ সোণৰ ভাণ্ডাৰ ধৰা পৰিছে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশ পাইছে ডাঙৰ তথ্য এতিয়া উচ্ছেদ চলোৱা দেখা পোৱা গৈছে গোৱালপাৰা ধুবুৰীৰ বিভিন্ন প্ৰান্তত আৰু তাৰ মাজতে আহিছে এক ডাঙৰ খবৰ মাটিৰ তলত এতিয়া ওলাইছে সোণ আৰু অন্যান্য মূল্যবান ধাতু অসমত দেখিবলৈ পোৱা গৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ সোণৰ ভাণ্ডাৰ আৰু ৰেয়াৰ আৰ্থ এলিমেন্ট অন্যান্য খনিজজাত দ্ৰব্যৰ ভাণ্ডাৰ ধৰা পৰিছে গোৱালপাৰাত এফালে উচ্ছেদ চলিছে ধুবুৰীৰ উচ্ছেদ চলিছে আৰু মাটিৰ তলত এনে ধৰণৰ সোণৰ খনি থকাৰ ভয়ংকৰ তথ্য লাভ কৰা হৈছে বিস্ফোৰক তথ্য লাভ কৰিছে এই মুহূৰ্তত সেই খবৰ জনাইছো এতিয়া গোৱালপাৰা আৰু ধুবুৰীৰ সমান্তৰালভাৱে কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন স্থানত ওলাইছে খুনৰ খনি মাটিৰ তলত এতিয়া বহু মূল্যবান সম্পদ থকাৰ কথা প্ৰকাশ কৰিছে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ সমীক্ষাত এয়া সমীক্ষাৰ আমি এটা কপি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এই দেখুৱাই আছো এনেদৰে আচলতে অসমত ধৰা পৰিছে এই সমূহ মূল্যবান ধাতু আৰু তাৰ মাজতে প্ৰশ্ন উত্থাপিত হৈছে উচ্ছেদ চলোৱাৰ আচলতে কি কাৰণ হ'ব পাৰে মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া উচ্ছেদৰ মাজতে ডাঙৰ খবৰ ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত সোণৰ ভাণ্ডাৰ অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেন্ট ৰেয়াৰ আৰ্থ মেগনেট লাইমষ্টোন পোৱা গৈছে সোণৰ আকৰ গ্ৰেফাইট আৰু লুৰ আকৰ ভেনাডিয়াম আৰু সিলিকা আদি খনিজজাত দ্ৰব্য পোৱা গৈছে অসমৰ মাটিৰ তলত সমান্তৰালভাৱে গোলাঘাট জিলা আৰু কাছাৰত বহু নিযুত টন সিলিকাৰ ভাণ্ডাৰ থকাৰ কথা গম পোৱা গৈছে কাৰ্বি আংলঙৰ সামচাম্পি পাহাৰ আৰু সামতেৰান পাহাৰত ৰেয়াৰ আৰ্থ এলিমেন্টৰ বিশাল ভাণ্ডাৰ ধৰা পৰিছে আৰু এই সমূহ
যি খনিজজাত মূল্যৱান দ্ৰব্য আছে ই অসমৰ অৰ্থনৈতিক ক্ষেত্ৰ অতি সোনকালে সলনি কৰি দিব এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ এতিয়া দেখিবলৈ পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্ট পোৱা গৈছে অসমৰ মাটিৰ তলত সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তত গোৱালপাৰা ধুবুৰী গোলাঘাট কাৰ্বি আংলং কাছাৰ বিভিন্ন স্থানত এনেদৰে ধৰা পৰিছে মাটিৰ তলত সোণৰ ভাণ্ডাৰ সমান্তৰালভাৱে এনেদৰে ৰেয়াৰ আৰ্থ এলিমেণ্ট পোৱা গৈছে অসমৰ মাটিৰ তলত আৰু জুলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই প্ৰকাশ কৰিছে তথ্য আৰু জিঅ'লজিকেল ছাৰ্ভেৰ তথ্য ধৰা পৰিছে এই ভয়ংকৰ তথ্য